নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে। চ' সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিল হয় আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি L&T ফাইনেন্সৰ লগতে ভালেকেইটা আপোনালোকৰ কোম্পানী ইয়াৰ প্ৰতিষ্ঠানৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু জব মেলা হ'বলৈ গৈ আছে কালি। চ' কোনোবাই যদি জব মেলা ইণ্টাৰেষ্টেড হয় যাব পাৰে। শ্বপিং মল, 5 ষ্টাৰ হোটেল, ভালেকেইটা কোম্পানী ভেকেঞ্চি আপোনালোকৰ জব মেলাত আছে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ', ডাইৰেক্ট ইণ্টাৰভিউ হ'বলৈ গৈ আছে জব মেলাত। চ' কোনোবাই যদি এপ্লাই কৰি আছে, ইণ্টাৰভিউৰ মাতা নাই, এইটো ভিডিঅ' চাওক, এপ্লাই কৰক আৰু জব মেলাত যাওক। নিশ্চয় এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব যদি আপোনালোকৰ টেলেণ্টটো আছে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে, ফাৰ্মাচিউটিকেল কোম্পানী ভেকেঞ্চি, শ্বপিং মলৰ ভেকেঞ্চি চলি আছে, অল আছাম প্ৰাইভেট জব, HDFC লাইফ ইঞ্চুৰেঞ্চ। আপুনি চাব পাৰে স্ক্ৰীণত বহুত কোম্পানী ভেকেঞ্চি চলি আছে। এইকেইদিনত বহুত কোম্পানী ভেকেঞ্চি মুকলি কৰা হৈছে। চ' মিছ নকৰিব, ৰেগুলাৰ ভিডিঅ' চাবলৈ চেষ্টা কৰক, যিহেতু মই ৰেগুলাৰ দি আছোঁ আপোনালোকৰ কাৰণে। আৰু L&T ফাইনেন্সৰ ভেকেঞ্চি ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, যোৰহাট, শিৱসাগৰ, গোৱালপাৰা, বঙাইগাঁও, গুৱাহাটী। চ' বহুত ভাল ভাল ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। আপোনালোকৰ যদি নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে নাই, কমেণ্ট কৰক আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম, ৰঙিয়া, নলবাৰী কি হয়। মই পিছলৈ আনিবলৈ চেষ্টা কৰিম অসমৰ প্ৰাইভেট জব চাকৰি। আমাৰ ভিডিঅ' যাতে ছিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন ছিৰিয়াছ কেণ্ডিডেট আছে, বা আপোনাৰ যদি একো লাভ হোৱা নাই, ইণ্টাৰভিউত মাতা নাই, ভিডিঅ' নাচাব, ভিডিঅ'টো চোৱাৰ পৰা বিৰত থাকক। যাৰ লাভ হৈছে বা যোনে ছিৰিয়াছ হয় সিহঁতে চাওক। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ L&T ফাইনেন্সৰ ভেকেঞ্চি, ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ হ'ব পাৰিব। পষ্টিং হ'ব এইকেইটা লোকেশ্যনত, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, যোৰহাট, শিৱসাগৰ। আৰু ফ্ৰেছাৰ্ছো পাৰিব, এক্সপিৰিয়েঞ্চ কেণ্ডিডেটো পাৰিব। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন, চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে পাব। জব লোকেশ্যন আপোনালোকক কৈ দিলোঁ মই, ডিব্ৰুগড়, তিনিচুকীয়া, তাৰপিছত ধেমাজি, যোৰহাট, আপোনালোকৰ শিৱসাগৰ। চ' আপাৰ আছামৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আপোনালোকৰ আছে। চ' এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা যদি চাই আছে, ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভেন্যু হ'ব, ইণ্টাৰভিউ হ'বলৈ গৈ আছে। আপাৰ আছামতে ইণ্টাৰভিউ হ'ব, ডিব্ৰুগড়ত হ'ব, L&T ফাইনেন্স, 2nd ফ্ল'ৰ, TR ফুকন ৰোড, আলুপেঠি, আছাম। 11-12 ফেব্ৰুৱাৰীত হ'বলৈ গৈ আছে। ফোন নম্বৰটো যদি লাগে আমাৰ গ্ৰুপবোৰ জইন কৰি ল'ব, মই কোনোবা এটা গ্ৰুপত ফোন নম্বৰটো দি দিম, কণ্টেক্ট কৰি যাব পাৰিব। টাইম আপোনালোকৰ 10:30 পৰা হ'ব ইণ্টাৰভিউ। ইমেইল ID দিয়া হৈ আছে, কোনটো পষ্টখন এপ্লাই কৰিছে আৰু এইখন ডিষ্ট্ৰিক্টৰ কোনখন ডিষ্ট্ৰিক্টত জবটো বিচাৰে সেইটো মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি কেৰিয়াৰ নেট এডুকেয়াৰ প্ৰাইভেট লিমিটেড, গুৱাহাটীৰ ভেকেঞ্চি। এক্সপিৰিয়েঞ্চ ফিমেল টেলিকলাৰ ভেকেঞ্চি। এইটো কাৰণে গুড কমিউনিকেশ্যন স্কিল, লগতে লেংগুৱেজ জানিব লাগিব, ইংলিছ, হিন্দী, এছামিছ আৰু বেংগলী। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। এডুকেশ্যন ছেক্টৰত যদি কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই, কিন্তু মষ্ট প্ৰবেবলি আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব এইটো পষ্টত। চ' মেইল ID দিয়া হৈ আছে, 11 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ আহিছে ডেণ্টেল ইকুইপমেণ্ট ছাপ্লায়াৰ ফাৰ্ম এখনৰ পৰা ভেকেঞ্চি। আৰ্জেণ্টলি আপোনালোকৰ ৰিকুৱাৰ্ড আছে চেলছ অফিচাৰ আৰু ছাৰ্ভিচ টেকনিচিয়ানৰ ভেকেঞ্চি। আৰু ৰিকুৱাৰমেণ্ট আছে আপোনালোকৰ আউটডোৰ চেলছ, ইলেক্ট্ৰিকেল বেকগ্ৰাউণ্ড হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। মেইল ID দিয়া হৈ আছে, হোৱাটছএপ নম্বৰ দিয়া হৈ আছে। আপোনালোকৰ সুবিধামতে এপ্লাই কৰক 10 ফেব্ৰুৱাৰীৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি সুন্দৰবান গেষ্ট হাউচ, পল্টন বজাৰৰ ভেকেঞ্চি। এক্সপিৰিয়েঞ্চ মেল মেনেজাৰ ভেকেঞ্চি। ইণ্টাৰভিউ আছে আপোনালোকৰ 13 ফেব্ৰুৱাৰী 10টাৰ পৰা আছে 3টা বজালৈ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। আৰু এটা চাগে হোটেল মেনেজমেণ্ট বা গ্ৰেজুৱেশ্যন হ'লে আৰামছে ইণ্টাৰভিউ যাব পাৰিব। ফোন কৰি ল'ব পাৰে এবাৰ, ফোন কৰি ওপৰতে ডিটেইলছ সুধি লওক, তাৰপিছত ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰিব। নে ভেকেঞ্চি ইণ্টাৰনেশ্যনেল ট্ৰেভেল কাউন্সিলৰ ভেকেঞ্চি। আৰ্জেণ্টলি ৰিকুৱাৰ্ড আছে আপোনালোকৰ 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব মিনিমাম ইন চিমিলাৰ লাইন। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন বা ট্ৰেভেলিং টুৰিজিম ছেক্টৰত আপোনালোকৰ অভিজ্ঞতা যদি আছে বা ট্ৰেভেলিং ছেক্টৰত যদি অভিজ্ঞতা আছে তেতিয়া আৰামছে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈ আছে।
12 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে ইলেক্ট্ৰিকেল মেনুফেকচাৰিং ইউনিট এটাৰ পৰা ভেকেন্সি ৰিকুৱাৰ্ড আছে আপোনালোকৰ সেলছ ৰিপ্ৰেজেন্টেটিভৰ ভেকেন্সি ডাইনামিক কেণ্ডিডেট হ'ব লাগিব লগতে গুড কমিউনিকেশ্যন আৰু সেলছত স্কিল লাগিব বাইক যদি আছে প্ৰেফাৰেন্স দিব স্যালাৰি আপোনালোকৰ স্যালাৰি নেগোচিয়েবল হ'ব প্লাস ইনসেন্টিভ থাকিব কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই কোৱালিফিকেশ্যন মোষ্ট প্ৰবেবলি গ্ৰেজুৱেশ্যন লাগিব আৰু মেইল আইডি দিয়া হৈ আছে আপোনালোকে 11 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব সেইটো কাৰণে সদায় যাতে ফোন নম্বৰটো কাৰেক্ট দিয়ে বহুত কেণ্ডিডেট এনেকুৱা পাইছে বা কোম্পানীবিলাকে কয় যে দাদা আপোনালোকৰ কেণ্ডিডেট বিলাকে বহুত ৰং নম্বৰ দিয়ে কন্টাক্ট কৰিলে কন্টাক্ট পোৱা না যে কিছুমানৰ ফোন সুইচ অফ হৈ থাকে কিছুমানৰ নেটৱৰ্ক কভাৰেজ এৰিয়াৰ বাহিৰত থাকে কিছুমানে 8টা নম্বৰ দি কিছুমানে 9টা নম্বৰ দি সেইটো কাৰণে ফোন নম্বৰটো সদায় কাৰেক্ট দিয়ক যদি ইণ্টাৰভিউ লৈ আহিবলৈ মন আছে নেভিগেন্সি লৈ যাম নেভিগেন্সি সিএ ফাৰ্ম এখনৰ পৰা আহিছে গুৱাহাটী দিছপুৰৰ ফিমেল অডিট কাম টেক্স এক্সিকিউটিভৰ ভেকেন্সি এটা কাৰণে সিএ বা সি ইন্টাৰ্ন বা এমকম একাউন্টেন্সি বা বিকম উইথ ল গ্ৰেজুৱেট কৰা হ'ব লাগিব কেণ্ডিডেটজনৰ যাৰ সাফিসিয়েন্ট ওয়ার্কিং এক্সপিৰিয়েন্স আছে সিএ বা টেক্স কনসালটেন্সি ফাৰ্মত হিয়তক বেছি প্ৰেফাৰেন্স দিব স্যালাৰি আপোনালোকৰ 30,000 প্লাস ফৰ ডিজাৰ্ভিং কেণ্ডিডেট অনলি অফিস জব নো আউটসাইড অডিট এসাইনমেন্ট সো অফিসৰ কাম থাকিব কোনো বাহিৰৰ কাম দিয়া নাযায় মেইল আইডি দিয়া হৈ আছে আপোনালোকৰ 12 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ ভেকেন্সি NCPW Pharmaceutical Area Business Manager vacancy Bongaigaon or Gwalpara locationৰ কাৰণে only experienced candidate হকে এপ্লাই কৰিবলৈ কৈছে যাৰ গুড নলেজ আছে লৱাৰ আসামৰ গোটেবোৰ এৰিয়াৰ ওপৰত সো মেইল আইডি দিয়া হৈছে কন্টাক্ট নম্বৰ দিয়া হৈ আছে আপোনাক সুবিধা মতে এপ্লাই কৰক 10 ফেব্ৰুৱাৰীৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ এতিয়া কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব নেভিগেন্সি কল্পনা প্ৰিন্টিং আৰু এডভাৰটাইজিং প্ৰাইভেট লিমিটেড 6 মাইলৰ ভেকেন্সি গ্ৰাফিক ডিজাইনাৰ ফটোশ্বপ আৰু কোৰেলৰ জানিব লাগিব লগতে আপোনালোকৰ আছে কম্পিউটাৰ আৰু ৰিসেপশনিষ্টৰ ভেকেন্সি এৰ কাৰণে ডিটিপি আৰু ফটোশ্বপ জানিব লাগিব গ্ৰাফিক ডিজাইনাৰৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ লগতে আপোনালোকৰ এডিটিং বা সফটওয়্যাৰ এডব ফটোশ্বপ বা যোনবোৰ গ্ৰাফিক্সৰ সফটওয়্যাৰ আছে সেইবোৰত কোৰ্স কৰা সাৰ্টিফিকেট এখন লাগিব আৰু ৰিসেপশনিষ্ট কম্পিউটাৰ অপাৰেটৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ লাগিব পাৰে এবাৰ ফোন কৰি হুৰি ল'ব স্যালাৰি 12000 ৰ পৰা 60000 লগতে বেনিফিট যেনেকুৱা ইএসআই পিএফ একমোডেশন গৰিখিনি সুবিধাই পাব মেইল আইডি দিয়া হৈছে কন্টাক্ট নম্বৰ দিয়া হৈ আছে আপোনালোকৰ সুবিধা মতে এপ্লাই কৰক 11 ফেব্ৰুৱাৰীৰ ভিতৰত নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ এডভাৰটাইজিং কোম্পানী এটাৰ পৰা ভেকেন্সি প্ৰিন্ট মিডিয়া গ্ৰাফিক ডিজাইনাৰ ভেকেন্সি এক্সপিৰিয়েন্স হ'ব লাগিব কোৰেল ৰ এডব ফটোশ্বপ এছএমএছ টাইপিং আৰু 2 ইয়াৰ্ছ এটা এক্সপিৰিয়েন্স লাগিব প্ৰেক্টিকেল এক্সপিৰিয়েন্স সো আপোনালোকৰ মেইল আইডি দিয়া হৈছে কন্টাক্ট নম্বৰ দিয়া হৈছে 11 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্ট আৰু এলিজিবল হয় কোৱালিফিকেশ্যনটো আগৰ নিচিনাকৈ গ্ৰেজুৱেশ্যন প্লাস এডিটিংৰ কাম কৰা অভিজ্ঞতা বা সাৰ্টিফিকেট এখন লাগিব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰিবলৈ নাপাহৰিব আগলৈ কি ভেকেন্সি লাগে কোন লোকেশনৰ ভেকেন্সি লাগে কমেন্ট কৰক আৰু আমি কালি লগ পাম একে টাইমত একে চেনেলত আৰু কালি আপোনাৰ জব মেলাটো আছে সো কোনবাই যদি জব মেলা যাব খুজে ভিডিঅ'টো চাওক আৰু এপ্লাই কৰি জব মেলাটো যাওক আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত